আচলতে আমি আহিছিলোঁ ৰঙিয়াৰ পৰা এবাৰ চাবলৈ বস্তুখিনি যে কেনেকুৱা ধৰণৰ মানে ইয়াতে মানে পৰিৱৰ্তন হৈ আছে মানে আমি মানে যিমানখিনি চালোঁ আহি পিনে ইয়াতে দেখা পালোঁ মানে টোটেলি মানে বিপৰীত গছ গছনি কটা তাৰপিছত ইয়াতে বহি আছিলোঁ দোকানখনত বহি থাকোঁতে দেখা পালোঁ যে ফেঁচাটো মানে কাউৰী খুটাই আছে তো খুটাই থাকোঁতে মই মানে চালোঁ ফেঁচাটো তো দেখা পাই পিনে গ'লোঁ ফেঁচাটো মানে হাতত ল'লোঁ মানে ভৰি এখন ভঙা আৰু এই মানে এইটোৰ মেইন যিটো কাৰণ হ'ল মানে সেই কাৰণটো হ'ল এইবোৰেই গছ গছনি কটা আৰু যিমান দূৰ সম্ভৱ এই ফেঁচাটো চাগে আজি ইমান দিনে নোখোৱাকৈ আছে এনেকৈ মানে ভঙা ভৰিখন লৈ এইটোতো চাগে মানে আমি এতিয়ালৈকে মানে দেখা পাইছোঁ আৰু মানে যিবোৰ মানে আপোনাৰ হেৰি মানে আছে মানে জীৱ জন্তু পক্ষী হওক মানে আৰু বা মানে কিমান হেৰি মানে ইয়াতে হৈছে মৰিছে তো সেইবোৰতো মানে আমি মানে এতিয়ালৈকে মানে দেখা নাই চ' আমাৰ কথাটো হ'ল যে এই ধৰণৰ মানে যি ধৰণৰ মানে ইয়াতে মানে আপোনাৰ ৰেলৱেৰ কাৰণে চলি আছে পৰিৱৰ্তন না বা মানে অন্য মানে হেৰিৰ নামত ডেভেলপমেণ্টৰ নামত তো মানে অসমৰ ৰাইজে এনেকুৱা মানে নিবিচাৰে ডেভেলপমেণ্ট আমাক লাগে যে জীৱ জন্তু সুৰক্ষিত হওক আমি বিচাৰোঁ কিন্তু এনেকৈ মানে পুৰা ধ্বংসলীলা কৰি পিনে গোটেইখিনি বস্তু মানে নোহোৱা কৰাটো মানে আমি মানে নিবিচাৰোঁ দুখজনক ঘটনা এটা হয় তো এই মানে এতিয়া মানে মাতিছোঁ মানে এওঁ আহিছে দাদাজনী ইয়াতে হৈছিলে ৱাইল্ড লাইফক মানে এতিয়া মানে এইটো বস্তু মানে আমি মানে সমজাই দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221